দেখুৱাইছে নেকি অতুল বৰা কেশৱ মহন্তই সভাপতিয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই নেকি অগপ কৰ্মী অসম গণ পৰিষদত দিনে দিনে বাঢ়িছে নেকি নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ দেওবাৰে ছয়গাঁৱত অগপৰ নেতা কৰ্মীৰ মাজত হোৱা খণ্ড যুদ্ধই প্ৰমাণ কৰিলে অগপৰ অৰাজকতা ছয়গাঁৱত পুনৰ প্ৰমাণ হ'ল নেতৃত্বৰ বিৰুদ্ধে একাংশ নেতা কৰ্মীৰ প্ৰচণ্ড বিদ্বেষ অতুল বৰা কেশৱ মহন্তৰ নামেই শুনিব নিবিচাৰে একাংশ অগপ নেতা কৰ্মী অতুল বৰা আৰু কেশৱ মহন্তক প্ৰশংসা কৰাৰ বাবে সভাত প্ৰহিত হ'ল দলৰ এজন সম্পাদক তথা মুখপাত্ৰ অৰ্ণৱ ভৰালী সেই সভাখনত মানে কি উপস্থিত হোৱা আসলতে নামধাৰী এজিপি আসলতে তেওঁলোক কংগ্ৰেছৰ এজেণ্ট গতিকে সেই কংগ্ৰেছৰ এজেণ্ট কেইজনে অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ বিৰুদ্ধে বিভিন্ন কুটু মন্তব্য তেওঁলোকে কৰা পৰিলক্ষিত হ'ল ভাষণ প্ৰসংগত মই ভাষণ দিয়াৰ অন্তত মই এই বিষয়ত মই তীব্ৰভাৱে প্ৰতিবাদ কৰিলোঁ আৰু প্ৰতিবাদ কৰাৰ ফলত নকল এজিপি কিছুমানে এটা হৈচৈৰ পৰিৱেশ কৰি যি অপ্ৰীতিকৰ পৰিস্থিতি কৰিলে কেন্দ্ৰীয় নেতৃত্বৰ হৈ উকালতি কৰিবলৈ যোৱা অৰ্ণৱ ভৰালীক গতিওৱাৰ লগতে লপা থপাও দিলে ক্ষুব্ধ তৃণমূল কৰ্মীয়ে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই অগপ দলটোক ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে বুলি অভিযোগ একাংশ তৃণমূল কৰ্মীৰ যে অসম গণ পৰিষদ দলটো মাননীয় অতুল বৰা আৰু কেশৱ মহন্তৰ বাপেকৰ উজুৰ কাৰ্য সম্পত্তি নহয় এইটো আমাৰ অসম গণ পৰিষদৰ আঞ্চলিক দল আমাৰ তেজ মনোহৰ দল আমি গঠন কৰা মৰমৰ দল বিজেপিৰ লগত যেতিয়াৰে পৰা মিত্ৰতা হৈছে তেতিয়াৰে পৰা অসম গণ পৰিষদৰ কৰ্মীসকলক পোষ্টাৰ বেনাৰ মাৰাৰ নামত হাতিয়াৰ হিচাপত ব্যৱহাৰ কৰি প্ৰতিটো নিৰ্বাচনত তেওঁলোকে জয়যুক্ত হৈ মুনাফা আদায় কৰি আছে যাৰ বিনিময়ত অসম গণ পৰিষদৰ কৰ্মীবিলাকক তেওঁলোকে জয়ী হোৱাৰ পিছত কোনো ধৰণৰ গুৰুত্ব আনকি তেওঁলোকে সভা সমিতিতো মাতাৰ সৌজন্যতাবোধ নকৰাৰ উদাহৰণ সকলোবোৰ সমষ্টিতে আমি পৰিলক্ষিত দেখিছোঁ দেওবাৰে ছয়গাঁৱত এই খণ্ড যুদ্ধৰ সময়ত উপস্থিত আছিল প্ৰাক্তন মন্ত্ৰী ডাক্তৰ কমলা কলিতা আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাও তেওঁলোকৰ দাবী এইবাৰ নিৰ্বাচনত কামৰূপ জিলাৰ ৪টা সমষ্টিতে অগপই প্ৰাৰ্থিত্ব দিব আমাৰ কামৰূপ জিলাৰ সমষ্টিসমূহত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ কামৰূপ জিলাৰ যিখন কাৰ্যনিৰ্বাহক সমিতি হৈছিলে তাতে সিদ্ধান্ত লৈছিলে যে কামৰূপ জিলাৰ ৫টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আমি দাবী জনাম যে আমি কেনেকৈ আঞ্চলিকতাবাদটো সুৰক্ষিত কৰিব পাৰিম কেনেকৈ আমি কামৰূপ জিলাৰ 10টা সমষ্টি আছিল 10টা সমষ্টিত আমাৰ মন্ত্ৰী বিধায়ক আছিলে এতিয়া 6টা সমষ্টিত আমাৰ এটাও নাই সেই পৰ্যায়লৈ আমি কেনেকৈ নিব পাৰিম সেই কথাবিলাকৰ কাৰণে আমি যুঁজি আছোঁ ছয়গাঁও কাণ্ডৰ পিছতে নেতৃত্বৰ সমৰ্থনত বিদ্ৰোহী অগপসকলক মুকলিকৈ ভাবুকি দিলে অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মাই কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে মাত মাতিলে প্ৰত্যাক্ৰমণৰ ভাবুকি প্ৰয়োজন হলে শাৰীৰিকভাৱে অপদস্থ কৰাৰো ভাবুকি ঋষিকেশ শৰ্মাৰ পৰম শ্ৰদ্ধা অতুল বৰা ডাঙৰীয়া পৰম শ্ৰদ্ধা কেশৱ মহন্ত ডাঙৰীয়া তেওঁলোকৰ ওপৰত আমাৰ যথেষ্ট আস্থা আৰু বিশ্বাস আছে কাৰণ তেওঁলোকে দলটোক এটা নতুন এটা দিশ প্ৰদৰ্শন কৰিছে গতিকে আমি ভাবোঁ তেওঁলোকে যি সিদ্ধান্ত ল'ব আমি এই সিদ্ধান্ততে আমি গতি কৰিম আৰু তেওঁলোকৰ সিদ্ধান্তক নিজৰ পথ বুলি ভাবি আমি কাম কৰিছোঁ সভাপতি অতুল বৰাতকৈ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ বিৰুদ্ধে ভীষণ ক্ষোভ আছে তৃণমূল কৰ্মীসকলৰ দল পৰিচালনাত ব্যৰ্থ হোৱাৰ লগতে দুয়োজনেই মন্ত্ৰী হিচাপেও ব্যৰ্থ বুলি ক'ব খোজে অগপৰ বহু নেতা কৰ্মী কেশৱ মহন্ত স্বাস্থ্য মন্ত্ৰী হিচাপে আবকাৰী মন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী হিচাপেও ব্যৰ্থ হোৱাৰ অভিযোগ বৰ্তমান দায়িত্বত থকা ৰাজহ বিভাগৰ বিৰুদ্ধেও আছে বহু অভিযোগ ইপিনে দেওবাৰে নলবাৰীৰ বৰভাগৰ মৰুৱাত অগপৰ সাধাৰণ সভাটো নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে তৃণমূল কৰ্মী 2026 বিধানসভা নিৰ্বাচনত বৰক্ষেত্ৰীত অসম গণ পৰিষদৰ প্ৰাৰ্থী দিয়াৰ দাবী দলীয় কৰ্মী নলবাৰী নেতা কৰ্মীৰ দাবী মিত্ৰতা মানি আত্মসমৰ্পণ নহয় যি বিজেপিয়ে এজিপি এলায়েন্স কৰি বৰক্ষেত্ৰীত এজিপিৰ মানুহবিলাকৰ এজিপিৰ সমস্যাবিলাক এইটো লাভ হৈছে এটা কওক আপোনালোকে
কিহৰ এলায়েন্স এই এলায়েন্সটো কাক সুবিধা কৰি দি আছে কাৰ ঘৰত ভাল ভাল টাইলছ লাগিছে কাৰ বিল্ডিং উঠিছে আপোনালোকক যদি ভিডিঅ' ফটো লাগে মই এইবিলাক দিব পাৰোঁ নলবাৰীৰ পৰা কৈলাশ ডেকা আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ সৈতে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট